আমাৰ চক 5 তাৰিখে পুৱালে যিহেতু আমাৰ চেনিবাৰী ৰিং বান্ধটো আমাৰ ভাঙি যোৱাত এটা বিস্তীৰ্ণ অঞ্চল বানে বুৰাই পেলালে। তাৰ মাজত আমাৰ 5টা চেণ্টাৰ বিশেষকৈ ঘৰ দুৱাৰৰ পৰা আদি কৰি বানে যিহেতু বুৰালে, কিছুমান এতিয়াও দুৰ্গম ঠাইত বাস কৰি আছে। নেশ্যনেল হাইৱেৰ কাষলৈ এতিয়াও প্ৰায় 60-70টা পৰিয়াল আহিলে। তাৰ মাজত কিছুমান মিতিৰ কুটুমৰ ওচৰলৈ গ'ল। তাৰ মাজতো এতিয়া চাবলৈ গ'লে আমাৰ যিহেতু আমি সমাজ কল্যাণ বিভাগৰ আমি ইয়াত আছোঁ 4টা কেন্দ্ৰ 8 গৰাকী কৰ্মী সহায়িকা। তাত ইয়াৰ ভিতৰত 2টা কেন্দ্ৰৰ শিশুসকল ইয়ালৈ যথেষ্ট দূৰ হয়। নেশ্যনেল হাইৱেৰ কাষত প্ৰতিজন অভিভাৱকে নিজৰ শিশুসকলক এৰি পঠাবলৈ টান পায়। ইয়াৰ মাজত আমি এটা অনুমানিক তালিকা প্ৰস্তুত কৰি পাইছোঁ। প্ৰায় 30-35 জন শিশু ইয়াত আছে। 30-35 জন শিশু ইয়াত আছে। এতিয়া আমি ইয়াত আছোঁ 4টা কেন্দ্ৰৰ 4 গৰাকী কৰ্মী 4 গৰাকী সহায়িকা। আৰু এই প্ৰচেষ্টাটো আমাৰ বিশেষকৈ কাৰ্যালয়ৰ তৰফৰ পৰা আমাক নিৰ্দেশ দিলে। তেওঁলোকৰ নিৰ্দেশকে পালন কৰি আমি শিশুসকলৰ মুখত হাঁহি বিৰিঙাবলৈ প্ৰচেষ্টাটো এতিয়া কিমান দিনলৈ চলাই যাওঁ বানে ক'ব আৰু আমাৰ কাৰ্যালয়ৰ পৰা আমি নিৰ্দেশ পাব। বান অলপ কমিছে, আজি অলপ কমিছে। কালিলৈকে বাঢ়ি আছিলে, আজি অলপ কমিছে। হয়, আমাৰ এতিয়া আমি কললোৱা পঞ্চায়তৰ সমাজ কল্যাণ বিভাগৰ খোৱাং প্ৰকল্পৰ আমি কললোৱা পঞ্চায়তৰ হয়। কললোৱা পঞ্চায়তৰ আমাৰ এই প্ৰায় এইখিনি চেনিমাৰী, চেপাখাটি, পদুমণি আৰু নাহৰপুখুৰী, বেতনী আমাৰ এই অঞ্চলটো পানীৰে উপচি পৰিলে। পানী উপচি পৰাৰ পাছত আমাৰ চেপাখাটি গাঁও সম্পূৰ্ণ গাঁওখনে ইয়ালৈ গুচি আহিলে। আৰু আমাৰ চেনিমাৰী গাঁওখনৰ তাৰমানে এখিনি ৰাইজ ওলাব নোৱাৰিলে, গতিকে এইখিনি ৰাইজ তাত থাকিলে। আৰু আমাৰ এইফালে পদুমণি গাঁও ৰাইজ ইয়াত আছেহি। গতিকে আমি ইয়াত কেম্পত যিমানখিনি শিশু আছে তেওঁলোকৰ মনবিলাক অকণমান আনন্দত ৰাখিবৰ কাৰণে, তেওঁলোকক অকণমান হাঁহি বিৰিঙাবৰ কাৰণে আমি এই প্ৰচেষ্টা হাতত লৈছোঁ। আৰু আমি কণ শিশুসকলৰ আমাৰ উদ্দেশ্য এটাই, আমাৰ কণ শিশুসকলৰ মুখত হাঁহি বিৰিঙোৱা। আমাৰ ধৰি লওক একেবাৰে 3 বছৰৰ পৰা তোমাৰ বয়স কিমান হৈছে? 14 বছৰলৈকে। কিছুমান বাম জেগালৈ গুচি গৈছে, ফুৰিব গুচি মাকৰ ঘৰলৈ বা কাৰোবাৰ ঘৰলৈ এনেকৈ তেওঁলোক যাবলগীয়া হৈছে। তেওঁলোক গৈছেগৈ, ইয়াত এতিয়া থাকিবলৈ সিমানখিনি সুবিধাও নহয় সৰু ল'ৰা ছোৱালী লৈ পিনে। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।